অনুভৱ ভাল অনুভৱ ভাল অনুভৱ লাগিছে আৰু ভাল লাগিছে নাচি কেনেকুৱা লাগিছে ভাল লাগিছে শিকিব পাৰিছে পাৰিছো আজি কি মাননি কি পালা চাৰ্টিফিকেট ফুল আৰু 500 টকা কেনেকুৱা লাগিছে পাই ভালো লাগিছে বহুত ভাল ইমান ল'ৰা ছোৱালীৰ মাজত নাচিছা ভালে লাগিছে ভাল লাগিছে বা ইয়াৰ পৰা নিশ্চয় তোমালোকে বহুত শিকিছা বিহু নাচিব পাৰিবা পাৰিম পাৰিবা বা এইবাৰ দল কৰিছা নেকি ক'ৰবাত নাই এইবাৰ কৰা নাই কৰিম কিন্তু মহাবিদ্যালয়ৰ বাবা সংগীত মহাবিদ্যালয়ৰ জন্ম লগ্নৰ উদ্দেশ্য আছিলে যে অঞ্চলটোৰ যিবিলাক সুপ্ত প্ৰতিভা লগতে প্ৰতিভা জাগ্ৰত কৰাৰ কাৰণে আমাৰ বাবা সংগীত মহাবিদ্যালয়ে জন্মগ্ৰহণে কাম কৰিছোঁ বিগত 33 বছৰ আমি একেৰাহে কোনো মাজত গেপ নোহোৱাকৈ আমাৰ সংগীত প্ৰতিষ্ঠান চলাব পাৰিছোঁ এইকাৰণে পাৰিছোঁ যে এই অঞ্চলৰ ৰাইজৰ আশীষ আমি পাইছোঁ বাবা সংগীত মহাবিদ্যালয়ৰ যিকোনো অনুষ্ঠানত আমি যি কাৰণত আমি বিচাৰি যাওঁ কিবা উন্নতিৰ কাৰণে তেখেতসকলে কোনোদিন আমাক বিমুখ কৰা নাই উদাহৰণস্বৰূপে যে যোৱা বছৰৰ পৰা আমাৰ বাবা সংগীত মহাবিদ্যালয়ৰ এটা আমি সংগীতৰ প্ৰতি বা এই কালচাৰৰ প্ৰতি এটা জাগ্ৰত কৰাৰ কাৰণে এটা বিপ্লৱ অনাৰ কাৰণে আমি যিখিনি প্লেন কৰি মানুহৰ ওচৰত গৈছিলোঁ যে আমি এটা স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিম আমি সেই যোৱা বছৰ আমি দিছোঁ 52 গৰাকীক এইবাৰ আমি 90 গৰাকীক দিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ বাবা সংগীত মহাবিদ্যালয়ৰ এই 4টা চেণ্টাৰ ভাতখান্দে চৌনগৰ ভাৰতীয় সংগীত হতো আৰু সকলো চেণ্টাৰত বাহিৰে যিখিনি পৰীক্ষা দিছে সেইখিনিক আমি মানপত্ৰত সন্মানিত কৰিছোঁ গতিকে ভৱিষ্যতে আমাৰ এই যাত্ৰা অব্যাহত থাকিব মানপত্ৰ থাকিলে মানপত্ৰত আছে এখন মানপত্ৰ লগত আছে 300 টকা আমি 90 জনক দিছোঁ 1 জনক আৰু যিখিনি আমাৰ ৰেগুলাৰ ষ্টুডেণ্ট আছিলে আৰু বাকীখিনি মানপত্ৰত ফুলৰ থোপা একোটা আমি দিছোঁ 90 জনক 300 টকাৰ মানপত্ৰ আৰু ফুলৰ থোপা একোটা কেনেকুৱা লাগিছে আজি উদুলি কৰি এইটো আসলে আপোনালোকে গম পাব আমি চেষ্টা কৰিছোঁ আমি কোনোবাই আমাক এই ক্ষেত্ৰত বেয়া ক'লে আমি একো ক'ব লগা নাই ভাল পালে আমাৰ ভাল লাগিব গতিকে আপোনালোক নিজে উপস্থিত আছে আপোনালোকে নিজে গম পাইছে কেনেকুৱা এটা পৰিৱেশ আছে কথাটো হৈছে কি যে আমাৰ যিটো যাত্ৰাটো অব্যাহত আমি ভৱিষ্যতে বজাই ৰাখিম কিন্তু আপোনালোকৰ সহায় লাগিব আপোনালোকৰ প্ৰচাৰ মাধ্যমত আমাৰ হেৰিটো লাগিব আপোনালোকক ধন্যবাদ বৰভাগ সংগীত মহাবিদ্যালয় অকল 53খন গাঁও সামৰি বৰভাগ ভূমণ্ডলৰে এটি সাংস্কৃতিক অনুষ্ঠান নহয় ই সমগ্ৰ নলবাৰী জিলাৰ এটি উন্নত মানদণ্ডৰ সাংস্কৃতিক অনুষ্ঠান সংগীত মহাবিদ্যালয় এই সংগীত মহাবিদ্যালয় সুদীৰ্ঘ আমি 25 বছৰৰ যিটো পৰিক্ৰমা এই 25 বছৰীয়া পৰিক্ৰমাত যোৱা 9টা বছৰ নিৰৱচ্ছিন্নভাৱে আমি অসমীয়া গণসংস্কৃতিৰ অনন্য সমল বিহু গীত বিহু নাচ বিহু লোকবাদ্যৰ পদ্ধতিগত প্ৰশিক্ষণ প্ৰদানৰ আমি ব্যৱস্থা কৰিছোঁ এইবেলি প্ৰায় 120 জন পৰীক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু এই প্ৰশিক্ষণ প্ৰদান কৰাৰ কাৰণে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 4 গৰাকী খ্যাতিসম্পন্ন প্ৰশিক্ষকক আমি আমাৰ মাজলৈ আনিছোঁ যোৰহাটৰ পৰা আহিছে অনুপম হাজৰিকা মাজুলীৰ পৰা আহিছে ৰুমা ৰাভা গুৱাহাটীৰ পৰা আহিছে স্বপ্ননীল অঞ্জন বৰা আৰু নলবাৰীৰ কীৰ্তিমান সন্তান জয়ন্ত ৰেখা এওঁলোকৰ আত্মিক প্ৰচেষ্টাত আমি এই বিহু কৰ্মশালাটো যোৱা 27 তাৰিখৰ পৰা আজিলৈ 7 দিন ব্যাপী আমি পৰীক্ষাৰ্থীসকলৰ মাজত প্ৰদান কৰিছোঁ আৰু তেওঁলোকে ইমান নিখুঁতভাৱে ইমান পদ্ধতিগতভাৱে ইমান কৌশলপূৰ্ণভাৱে কণ আমাৰ পৰীক্ষাৰ্থীসকলৰ মাজত প্ৰশিক্ষণটো প্ৰদান কৰিছে আজি তেওঁলোকে যিটো সাংগীতিক কাৰ্যসূচী আমাৰ মাজত পৰীক্ষাৰ্থীসকলৰ মাজত পৰীক্ষাৰ্থীসকলক লৈ প্ৰদৰ্শন কৰিছে আমি অভিভূত বৰভাগৰ সাংস্কৃতিক সমাজ বিমুক্ত আমি ভাবোঁ অনাগত দিনত আমি আমাৰ এই সাংস্কৃতিক যাত্ৰাপথ অব্যাহত ৰাখিম অহা জুলাই মাহৰ গৰমৰ বন্ধত আমি প্ৰথম সপ্তাহত ভোৰতালৰ এটি বিশেষ প্ৰশিক্ষণ শিবিৰ আৰু সক্ৰিয় নৃত্যৰ এটা আমি প্ৰশিক্ষণ শিবিৰ কৰিম আৰু ৰাইজৰ সহায় সহযোগিতাক আমি বলিষ্ঠ সমল হিচাপে লৈ অনাগত দিনত ৰাইজৰ আশীষ নিৰ্মালী শিৰত লৈ আমাৰ এই সাংস্কৃতিক যাত্ৰাপথ আমি অব্যাহত ৰাখিম কিছু প্ৰতিক্ৰিয়াশীল চক্ৰই আমাৰ এই সাংস্কৃতিক যাত্ৰাপথত কিছু বিধি পথালি নিদিয়াকৈও থকা নাই কিন্তু আমি আমাৰ কৌশল আমি আমাৰ বুদ্ধিমত্তা আমি আমাৰ সাংস্কৃতিক কৰ্মৰাজিৰে এই যিখিনি সমাজৰ কীট সদৃশ প্ৰতিক্ৰিয়াশীল চক্ৰ এই প্ৰতিক্ৰিয়াশীল চক্ৰক আমি উৎখাত কৰি আমি আমাৰ সাংস্কৃতিক
যাত্ৰাপথ অব্যাহত ৰাখিছো ৰাইজৰ আশীষ নিৰ্মালি আমাৰ যাত্ৰাপথৰ পথেও।